নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মোৰ ইউটিউব চেনেলৰ যোগেদি ধাৰাবাহিকভাৱে ক্লাছ 9 আৰু 10ৰ বিজ্ঞান বিষয়ৰ পাঠখিনি পৰ্যালোচনা কৰি আহিছোঁ আৰু সেইখিনি তোমালোকৰ বাবে মোৰ চেনেলত আপলোড কৰি গৈছোঁ। ইয়াৰ উপৰিও আমাৰ গমৰিঙা হাইস্কুলৰ যিবিলাক হোৱাটছআপ গ্ৰুপ আছে, আমাৰ কল্যাণপুৰ কাষ্টৰ গ্ৰুপ আছে, আমি সেইবিলাকতো সেইখিনি দিছোঁ। আশা ৰাখিছোঁ যে তোমালোক কিছু পৰিমাণে হ'লেও উপকৃত হৈছা। আজি আমি ক্লাছ 9ৰ যিটো পাঠ আলোচনা কৰি আছিলোঁ, জীৱৰ মৌলিক একক 5 নম্বৰ পাঠটো, এই পাঠটো পিছৰ অংশখিনি আমি আলোচনা কৰিম। ইয়াৰ আগত আমি কোষৰ গঠনৰ ওপৰত কোষ বেৰ আমি কিছু কথা আলোচনা কৰিলোঁ। আমি সেইখিনি আজি আমি কোষ কেন্দ্ৰ পেজ নাম্বাৰ 61 নহয় আমি কোষ বেৰৰ পৰা আলোচনা কৰিলোঁ। কোষ বেৰ ইয়াৰ আগত আমি কোষা বৰ্ণলৈকে গৈছিলোঁ। কোষ বেৰ একে পেজ 61। আকৌ কৈছোঁ, আজি আমাৰ ক্লাছটো হ'ল ক্লাছ 9ৰ কাৰণে বিজ্ঞান বিষয়ৰ 5 নম্বৰ পাঠটো জীৱৰ মৌলিক একক পেজ নাম্বাৰ 61 কোষ বেৰ। এতিয়া ইয়াৰ আগৰ এটা ক্লাছত কোষ বেৰৰ কথা অকণমান কোৱা হৈছিল যে আমি এতিয়ালৈকে কি পালোঁ, যে জীৱৰ এটা কোষত আমি সাধাৰণভাৱে এটা কোষ এনেকৈ আঁকি লৈছোঁ। জীৱকোষ এটাত তাৰ চাৰিওফালে যিখন পাতল আৱৰণ থাকে, এই আৱৰণখনক কোৱা হয় কোষাবৰণ। কোষাবৰণ। এতিয়া আমাক ক'লে কোষ বেৰ। এতিয়া কোষ বেৰ কেৱল উদ্ভিদ কোষত পোৱা যায়, প্ৰাণী কোষত পোৱা নাযায়। আমি যদি আমাৰ কিতাপৰ এইটো পাঠৰে শেষৰ ফালে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ চিত্ৰ দিয়া আছে। আমাক ইয়াত পেজ নাম্বাৰ 64 সুন্দৰকৈ এটা উদ্ভিদ কোষৰ চিত্ৰ দিয়া আছে। আমি গোটেইটো চিত্ৰ তাৰ পৰা এতিয়া নলৈ আমি যদি এনেকৈ ভাবি লওঁ যে এইটো এটা উদ্ভিদ কোষ। এতিয়া উদ্ভিদ কোষটোৰ এইখন হ'ল কোষাবৰণ, এইখন হ'ল কোষাবৰণ, আৰু কোষাবৰণখনৰ এইখন কোষাবৰণ বুলি দেখুৱালোঁ আমি। কোষাবৰণখনৰ চাৰিওফালে চেলুলোজেৰে গঠিত আৰু এখন আৱৰণ থাকে। উদ্ভিদ কোষৰ ক্ষেত্ৰত, এইটো আমি প্ৰাণী কোষৰ ক্ষেত্ৰত কিন্তু এই আৱৰণখন নাপাওঁ। চেলুলোজেৰে গঠিত আৰু এখন আৱৰণ থাকে। এইখনক কোৱা হয় কোষ বেৰ। এইখনক কোৱা হয় কোষ বেৰ। আমি যদি এইটো আমি উদ্ভিদ কোষ বুলি লৈছোঁ, এইটো উদ্ভিদ কোষ, আৰু এইটো আমি ধৰি লৈছোঁ প্ৰাণী কোষ। এতিয়া প্ৰাণী কোষত কেৱল কোষাবৰণখন থাকিব, কিন্তু উদ্ভিদ কোষত কোষাবৰণৰ উপৰিও তাৰ চাৰিওফালে চেলুলোজেৰে গঠিত আৰু এখন আৱৰণ থাকিব, ডাঠ আৱৰণ। এই ডাঠ আৱৰণখনক আমি কি বুলি ক'ম? কোষ বেৰ বুলি ক'ম। আজি আমি প্ৰথম এই কোষ বেৰৰ কথাখিনি আলোচনা কৰিম। আমাক কি কৈছে আমি চাওঁ। মই আগতেও কৈছোঁ, এতিয়াও পুনৰ কওঁ যে আমি মেইন বুকৰ লাইন বাই লাইন ডিছকাশ্যন কৰিম। সেইকাৰণে কৈছিলোঁ, আগৰ মোৰ ক্লাছবিলাক যিবিলাক আপলোড কৰা আছে সেইবিলাকতো মই কৈছোঁ যে তোমালোকে যেতিয়া মোৰ এই চেনেলত মোৰ ক্লাছবিলাক চাবা, তেতিয়া মেইন বুকখন নিৰ্দিষ্ট চেপ্টাৰটো মেলি ল'লা, বহীখন ল'লা, পেনটো ল'লা, তেতিয়াহে কনচেপ্ট ক্লিয়াৰ হ'ব। কোষ বেৰ উদ্ভিদ কোষত কোষাবৰণৰ উপৰিও বহি আৱৰণ হিচাপে এখন ডাঠ মোটা আৱৰণ থাকে, ইয়াকে কোষ বেৰ বুলি কোৱা হয়। এইখন আমি আঁকি দেখুৱাইছোঁ। এই কোষ বেৰখন কোষাবৰণৰ গাতে বাহিৰ ফালে লাগি থাকে। এতিয়া আমাৰ ভিতৰ ফালে থকা এই আৱৰণখন হ'ল কোষাবৰণ। মই ইয়াত দেখুৱাইছোঁ, এইফালেও দেখুৱাই দিছোঁ। এইখন হ'ল কোষাবৰণ, আৰু কোষাবৰণখনৰ বাহিৰ ফালে এইখন হ'ল কোষ বেৰ। এইখন হ'ল কোষ বেৰ, অৰ্থাৎ কোষাবৰণৰ বাহিৰ ফালে থাকিব। কোষাবৰণৰ বাহিৰ ফালে থাকিব। আমি সেইফালে দেখুৱাইছোঁ, এতিয়া এইফালে নেদেখুৱালোঁ। তাৰপিছত কৈছে এই কোষ বেৰখন কোষাবৰণৰ গাতে বাহিৰ ফালে লাগি থাকে। উদ্ভিদৰ কোষ বেৰ প্ৰধানকৈ চেলুলোজেৰে গঠিত।
চেলুলোজ কি? চেলুলোজ হৈছে এবিধ জটিল কাৰ্বহাইড্ৰেট। আমি ইয়াৰ আগতে ক্লাছ 7ৰ বিজ্ঞানৰ এটা পাঠ আছে, তাত আমি সালোক সংশ্লেষণৰ কথা পাইছোঁ। যে সালোক সংশ্লেষণত কি হয়, যে সেউজীয়া উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত সৌৰশক্তি আহৰণ কৰি গ্লুক'জ জাতীয় আহাৰ প্ৰস্তুত কৰে। আৰু গ্লুক'জ জাতীয় আহাৰ প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সালোক সংশ্লেষণ বুলি কোৱা হয়। সালোক সংশ্লেষণৰ যোগেদি উদ্ভিদ দেহত গ্লুক'জ অণু প্ৰস্তুত হয়, আৰু এই গ্লুক'জ অণুবিলাক প্ৰস্তুত হোৱাৰ পিছত অসংখ্য গ্লুক'জ অণু ইটোৰ লগত সিটো লগ লাগি পেলাই অসংখ্য গ্লুক'জ অণু ইটোৰ লগত সিটো লগ লাগি জটিল কাৰ্বহাইড্ৰেট চেতসাৰ সৃষ্টি কৰে বা চেলুলোজ তাৰ পৰাই সৃষ্টি হয়। গতিকে চেলুলোজটো হৈছে এবিধ জটিল কাৰ্বহাইড্ৰেট। মই অকণমান এই কথাটো ক্লাছ 10ৰ কিতাপখনৰ পৰা অকণমান দেখুৱাই দিব বিচাৰিছোঁ, যিহেতু এটা আগৰ কথা এটা 7ত আছে। এইটো যে উদ্ভিদ দেহত কি হয়, 6CO2 প্লাছ 12H2O, 6টা কাৰ্বন ডাই অক্সাইড অণু, 12টা পানীৰ অণু লগ লাগিব। ইয়াত আমাক কি লাগিব? সূৰ্যৰ পোহৰ, অৰ্থাৎ আলোক শক্তি, সূৰ্যৰ পোহৰ। আৰু সৃষ্টি হ'ব কি? C6H12O6 গ্লুক'জ অণু প্লাছ 6O2 অক্সিজেন প্লাছ 6H2O। এতিয়া এই যিটো গ্লুক'জ অণু সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ উদ্ভিদ দেহত সৃষ্টি হ'ল, এই গ্লুক'জ অণুটো সৃষ্টি হোৱাৰ পিছত ইটোৰ লগত সিটো গ্লুক'জ অণু লগ লাগি পেলাই এই জটিল কাৰ্বহাইড্ৰেট সৃষ্টি কৰে। এতিয়া আমাক যিটো কথা ক'লে যে উদ্ভিদ কোষৰ এই কোষবেৰখন চেলুলোজেৰে গঠিত বুলি কৈছে, এই চেলুলোজটো আচলতে এবিধ জটিল কাৰ্বহাইড্ৰেট। এতিয়া আমাক ইয়াত কৈছে চেলুলোজ হ'ল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে। চেলুলোজ এবিধ জটিল ৰাসায়নিক পদাৰ্থ। আমি পিছলৈ পামগৈ, ই আচলতে এবিধ জটিল কাৰ্বহাইড্ৰেট আৰু যিয়ে উদ্ভিদ দেহৰ গাঠনিক শক্তি ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ প্ৰদান কৰে। এই কথাটো বুজিবৰ কাৰণে আমি এটা বস্তু চাওঁ যে উদ্ভিদবিলাক, আমাৰ চাৰিওপাশে থকা বিভিন্ন উদ্ভিদবিলাকৰ, আমি যদি ডাঙৰ গছ গছনিবিলাকৰ কথা অলপ ভাবোঁ, সূক্ষ্ম বনডালৰ পৰা আৰম্ভ কৰি, যে প্ৰকৃতিৰ বিভিন্ন ক্ৰিয়াকলাপবিলাক, যেনেকৈ ধৰা বতাহ, বৰষুণ, অত্যন্ত ৰ'দ, ধুমুহা, এই সকলোবিলাক গছ গছনিবিলাকে সহ্য কৰিব লাগে, কাৰণ সিহঁতে মুকলি পৰিৱেশত থাকে। কিন্তু বহু বেছি জোৰত বতাহ ধুমুহা আহিলে কেতিয়াবা গছ চছ ভাগি যায় বা উভালি পৰে, ডাল চাল ভাগে, সেইবিলাক ঘটনা হয়। কিন্তু নেচাৰেলি যে এই গছবিলাক অৰ্থাৎ উদ্ভিদবিলাকৰ সিহঁতৰ শাৰীৰিক যিটো ক্ষমতা, সেই ক্ষমতাটো আমাৰবিলাকৰ তুলনাত যথেষ্ট বেছি। তাৰ মূল কাৰণটো হ'ল যে উদ্ভিদৰ এই কোষবিলাকৰ যিখন কোষাবৰণ চেলুলোজেৰে গঠিত, এই চেলুলোজে কাৰণ এজোপা উদ্ভিদ দেহত আমি যদি মনতে আমি উদ্ভিদ এজোপা যেনিবা এইখিনিতে আঁকিয়ে ল'লোঁ ছবি এটা, উদ্ভিদ এজোপাৰ সাধাৰণভাৱে আমি এজোপা ডাঙৰ উদ্ভিদৰ ছবি যেনিবা এনেকৈ আঁকি ল'লোঁ, এজোপা ধৰি ল'লোঁ এজোপা ডাঙৰ উদ্ভিদ, মাটিৰ তললৈকে ইয়াৰ কিবা আছে, ডাঙৰ উদ্ভিদ এজোপা, ইয়াত গছৰ ডাল পাত চব আছে। এতিয়া এই উদ্ভিদজোপাই বতাহ, বৰষুণ, ধুমুহা, অত্যন্ত প্ৰখৰ ৰ'দ সকলোবিলাক সহ্য কৰিব। ইয়াৰ কাৰণটো হৈছে যে এই উদ্ভিদজোপাৰ দেহ কোটি কোটি কোষেৰে গঠিত, আৰু সেই কোষবিলাকৰ প্ৰতিটোৰে বাহিৰ ফালে কি আছে? চেলুলোজৰ আৱৰণ আছে। আৰু আমাক কৈছে যে চেলুলোজ এবিধ জটিল ৰাসায়নিক দ্ৰব্য, আৰু এই উদ্ভিদজোপাক শাৰীৰিক শক্তি প্ৰদান কৰে। সেই প্ৰতিটো কোষত এই চেলুলোজেৰে গঠিত কোষবেৰ থকাৰ কাৰণেই উদ্ভিদে তাৰ যিটো শাৰীৰিক ক্ষমতা, অৰ্থাৎ আমাৰ
আমাক ইয়াত কৈছে ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ, এই ক্ষমতাটো আহৰণ কৰিব পাৰে, সহজে সি ভাঙি পৰি নাযায়। উদ্ভিদ কোষৰ পৰা পানী আশ্ৰিতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ'লে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাক প্ৰটোপ্লাজমৰ সংকোচন বোলে। এই পৰিঘটনাটো আমি তলতে ক্ৰিয়াকলাপ দিছে, আমি ইয়াতে ক্ৰিয়াকলাপটো আলোচনা নকৰিম, মাত্ৰ এই কথাটো আমি কিন্তু ডিছকাশ্যন কৰিম। কি বুলি কৈছে? উদ্ভিদ কোষৰ পৰা পানী আশ্ৰিতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ'লে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে, অৰ্থাৎ গোটেই কোষটো মৰি যাব। তাৰ মানে এতিয়া আশ্ৰিতি কি? আমি ইয়াৰ আগত জ্ঞাপন পঢ়ি আহিছোঁ। আশ্ৰিতি, আমি আশ্ৰিতি কথাটো অলপ জানি ল'ব লাগিব। এই শব্দটো আশ্ৰিতি, ইয়াৰ আগৰ ক্লাছবিলাকত আমি কৈছিলোঁ যে প্ৰতিটো পদাৰ্থ সদায় বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ প্ৰবাহিত হয়। এতিয়া পানীও বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ প্ৰবাহিত হয়। এতিয়া বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ পানী প্ৰবাহিত হোৱা যিটো ঘটনা, এই ঘটনাটোকে আমি কি বুলি ক'ম? আশ্ৰিতি। বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ পানী প্ৰবাহিত হোৱাৰ যিটো ঘটনা, এই ঘটনাটোকে আমি কি বুলি ক'ম? আশ্ৰিতি বুলি ক'ম। এতিয়া আমাক কি কৈছে? আমি জানো যে উদ্ভিদ কোষেই হওক বা প্ৰাণী কোষেই হওক, যে কোষ এটাৰ ভিতৰত বিভিন্ন কোষাংগাণুবিলাক থাকে। আমি আমাৰ কিতাপৰ পেজ নম্বৰ 64ত যিটো উদ্ভিদ কোষৰ ছবি দিছে, আমি যদি সেইটোলৈ গুচি যাওঁ, তেতিয়াহ'লে চোৱা যে ইয়াত এটা গোল অংশ আছে, প্ৰায় ৰাউণ্ড। এইটো কোৱা হ'ব কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ। তেনেকৈ ইয়াতে গলগী সংঘবিলাক থাকিব। এইবিলাক আমি গোটেইখিনি আমি নাকো, সময়টো বেছি লাগিব। গলগী সংঘ, এইখিনি হ'ল গলগী সংঘ। ঠিক সেইদৰে ইয়াতে সেউজীয়া উদ্ভিদৰ কোষত কি থাকিব? পত্ৰহৰিতবিলাক থাকিব। এইবিলাক হ'ল পত্ৰহৰিত। এটা মাইটকণ্ড্ৰিয়াবিলাক থাকিব। মাইটকণ্ড্ৰিয়া, বিভিন্ন কোষাংগাণুবিলাক থাকিব। এতিয়া এই কোষাবৰণৰ ভিতৰৰ ফালে যিখিনি দ্ৰব্য আছে, এই দ্ৰব্যখিনিক কি বুলি কোৱা হয়? কোষ প্ৰৰস। এই দ্ৰব্যখিনিক কোৱা হয় কোষ প্ৰৰস। আৰু এই কোষ প্ৰৰসত, অতি দৰকাৰী কথা, এই কোষ প্ৰৰসত 70%ৰ পৰা 80% মান কি আছে? পানী। 70%ৰ পৰা 80% মান পানী আছে। এতিয়া কথা হ'ল যে উদ্ভিদ কোষত যদি কোষ পৰসৰ পৰা পানী আশ্ৰিতি প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায়, তেতিয়াহ'লে কি হ'ব? ইয়াৰ পৰা পানী বাহিৰলৈ ওলাই অহাৰ লগে লগে এই কোষত থকা এই পদাৰ্থখিনি লাহে লাহে এনেকৈ সংকুচিত হ'ব। কোষাবৰণখনৰ সৈতে এনেকৈ সংকুচিত হ'ব, অৰ্থাৎ এই কোষটো এটা সময়ত গৈ কি হ'ব? মৰি যাব। সেই কথাটোহে ক'ব বিচাৰিছোঁ। আমি পেজ নম্বৰ 61ৰ ওপৰৰ পেৰাগ্ৰাফটো চাম। কি কৈছে আমাক? এই ক্ৰিয়াকলাপৰ যোগেদি আমি কি সিদ্ধান্ত ল'ব পাৰোঁ? ইয়াৰ পৰা জানিব পাৰিলোঁ যে কেৱল জীৱিত কোষতে আশ্ৰিতি প্ৰক্ৰিয়াৰ পানী শোষণ কৰিব পাৰে, মৃত কোষে শোষণ কৰে, অৰ্থাৎ মৃত উদ্ভিদ কোষে পানী শোষণ নকৰে। তাৰপিছত আহিল উদ্ভিদ ভেঁকুৰ আৰু বেক্টেৰিয়া কোষৰ কোষবেৰ লঘু গাঢ়তা সম্পন্ন মাধ্যমত, অৰ্থাৎ অল্পাৰসী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। এনে মাধ্যমত কোষে আশ্ৰিতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰে বুলি কৈছে। ফলত কোষটো ওফন্দি উঠে। ইয়াৰ লগে লগে কোষবেৰখনত এটা হেঁচা বা চাপ পৰে। কোষবেৰখনে ওফন্দি উঠা কোষৰ চাপৰ সমানে বিপৰীত দিশত চাপ প্ৰয়োগ কৰে। কোষবেৰখনৰ এনে গুণৰ বাবেই এইবোৰ কোষে প্ৰাণী কোষতকৈ বেছি গুণে চাৰিওপাশৰ মাধ্যমত কোনো পৰিৱৰ্তন নোহোৱাকৈ থাকিব পাৰে। এতিয়া আমাক কি ক'লে? যে উদ্ভিদ ভেঁকুৰ আৰু বেক্টেৰিয়া কোষৰ কোষবেৰ লঘু গাঢ়তা সম্পন্ন, অৰ্থাৎ অল্পাৰসী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। অৰ্থাৎ যদি লঘু গাঢ়তা দ্ৰৱত আমি এই কোষবিলাক ৰাখোঁ, তেতিয়াহ'লে ইহঁত সহজে ফাটি নাযাব বুলি কৈছে। এনে মাধ্যমত কোষে আশ্ৰিতি প্ৰক্ৰিয়াৰ পানী শোষণ কৰে, অৰ্থাৎ সিহঁতে কোষটোৱে পানী এৰি দিয়াৰ বিপৰীতে কি কৰিব? পানী বাহিৰৰ পৰা
শোষণ কৰিব, কাৰণ অল্পাৰক্ষিত আছে গতিকে ইয়াৰ অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ পানী আহিব। অল্পাশাৰী হাইপটনিক সলিউশ্যন বুলি কৈছে, অৰ্থাৎ বাহিৰত যিটো সলিউশ্যনত কোষটো থাকিব তাত পানীৰ পৰিমাণটো বেছি থাকিব, সেইকাৰণে আচিড প্ৰক্ৰিয়াৰে পানী কোষৰ ভিতৰত সোমাব আৰু ফলত কোষটো ওফন্দি উঠে, ডাঙৰ হৈ যাব। আৰু কৈছে ইয়াৰ লগে লগে কোষবেৰখনত এটা হেঁচা বা চাপ পৰে, কোষবেৰখনে ওফন্দি উঠা কোষৰ চাপৰ সমানে বিপৰীত দিশত চাপ প্ৰয়োগ কৰে, অৰ্থাৎ ইয়াত যেতিয়া পানীৰ পৰিমাণটো বাঢ়ি যাব কোষটোৰ ভিতৰত, তেতিয়া ইয়াৰ পৰা এটা চাপ পৰিব এই কোষবেৰখনৰ ওপৰত, আৰু কোষবেৰখনৰ ওপৰত চাপ পৰাৰ পিছত কোষবেৰখনেও ইয়াত এটা চাপ প্ৰয়োগ কৰিব, এটা বিপৰীত দিশত সমানে চাপ প্ৰয়োগ কৰিব। কোষবেৰখনৰ এনে গুণৰ বাবেই এইবোৰ কোষে প্ৰাণী কোষতকৈ বেছি গুণে চাৰিওকাষৰ মাধ্যমত কোনো পৰিৱৰ্তন নোহোৱাকৈ থাকিব পাৰে, আৰু সেই কোষবেৰৰ সেই গুণটো আছে কাৰণে, অৰ্থাৎ কোষটোৱে বাহিৰৰ পৰা আচিড প্ৰক্ৰিয়াৰে পানী শোষণ কৰিল, শোষণ কৰাৰ ফলত কোষটোৰ ভিতৰত পানীৰ পৰিমাণ বাঢ়ি গ'ল, বাঢ়ি যাওঁতে ইয়াৰ কোষাবৰণখনে অৰ্থাৎ কোষৰ ভিতৰত পানীৰ পৰিমাণ বাঢ়ি গ'লে এই কাষৰ কোষবেৰত কি কৰিব, হেঁচা দিব। এতিয়া কাষৰ কোষবেৰখনত যেতিয়া ই হেঁচা দিব, চাপ প্ৰয়োগ কৰিব, ইকুৱেলি কোষবেৰখনেও ইয়াৰ ওপৰত চাপ প্ৰয়োগ কৰিব। ফলস্বৰূপে এই কোষটো এটা নিৰ্দিষ্ট গঠনত থাকি যাব বুলি কৈছে, কোনো পৰিৱৰ্তন নোহোৱাকৈ সেই নিৰ্দিষ্ট গঠনত থাকিব। এতিয়া আমি পিছৰ বস্তু এটা আহিম, সেইটো হৈছে কোষ কেন্দ্ৰ। ইয়াত আমাক প্ৰথম অৱস্থাত প্ৰেক্টিকেলৰ কথা কোৱা আছে, আমি কিন্তু ইয়াতে প্ৰেক্টিকেলটো কৰিব নোৱাৰোঁ, কিন্তু আমি পোনে পোনে কোষ কেন্দ্ৰৰ কথাখিনি কিতাপত যি ধৰণে আছে সেই ধৰণে আমি আলোচনা কৰোঁ কোষ কেন্দ্ৰৰ কথাখিনি। কোষ কেন্দ্ৰ প্ৰাণী কোষ আৰু উদ্ভিদ কোষ দুয়োটাতে পোৱা যায়। আমি যদি এইটো এটা প্ৰাণী কোষ বুলি এনেকৈ আঁকো, তোমালোকে কিতাপত চাবা, কিতাপৰ পেজ নাম্বাৰ 63ত প্ৰাণী কোষৰ ছবি দিয়া আছে আৰু 64ত উদ্ভিদ কোষৰ ছবি দিয়া আছে। আচলতে এই ছবিবিলাক ডাঙৰকৈ দেখুৱাবৰ কাৰণে মই কিছুমান ছবি থকা কেলেণ্ডাৰ পাই সেইবিলাক যোগাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু পৰিৱেশটো লকডাউন হৈ থকাৰ কাৰণে সেইখিনি কিতাপৰ দোকানৰ লগত যোগাযোগ কৰি এইখিনি জমা হৈ আছে যে আনিব পৰা হোৱা নাই, সেইকাৰণে বৰ্তমান সময়ত আমি ছবি আঁকি এনেকৈ বুজিম। এইটো এটা প্ৰাণী কোষ, আমি ইয়াক ধৰি ল'লোঁ এইটো প্ৰাণী কোষ, আৰু এইখিনিতে এটা কোষ আঁকিলোঁ, এইখিনিতে আমি এটা কোষ আঁকিলোঁ। কোষবেৰ, প্ৰাণী কোষত কোষবেৰ নাথাকে, উদ্ভিদ কোষত কোষবেৰ থাকিব, সেইটো জানিবা ল'লো আমি উদ্ভিদ কোষ। এতিয়া উদ্ভিদ কোষতো আমি কোষ কেন্দ্ৰ পাম, প্ৰাণী কোষতো কোষ কেন্দ্ৰ পাম, এই দুয়োটাই মই একেলগে কাৰ্চিনত দেখুৱাই দিছোঁ। এইটো কি কোষ কেন্দ্ৰ, কোষ কেন্দ্ৰ। এতিয়া কোষ কেন্দ্ৰই কি কৰে, ইয়াৰ আগৰ পাঠটোত মই কিছু কথা কৈ থৈছোঁ যে এটা জীৱিত কোষৰ ভিতৰত, সেই প্ৰাণী কোষে হওক বা উদ্ভিদ কোষে হওক, এটা জীৱিত কোষৰ ভিতৰত একেৰাহে বহুতো জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে। কোষত থকা কোষ কেন্দ্ৰই এই কোষটোত যিমানবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি থাকে, সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়া এই কোষ কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। হেড অফিচ অফ দ্য চেল। পিছৰ কথা কিন্তু আমি ইয়াত পঢ়িম পাম। এতিয়া পেজ নাম্বাৰ 62, আমি 62ৰ ওপৰ পাই যে কোষ কেন্দ্ৰক আগুৰি ৰখা দুইতৰপীয়া আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বুলি কোৱা হয়। আমি এতিয়া এই কোষ কেন্দ্ৰটোক ইয়াক ছেপাৰেটলি অকল কোষ কেন্দ্ৰটো আঁকিম। আমি ধৰি ল'লো এইটো কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ বুলি ক'লে যে কোষৰ ভিতৰত যিটো ডাঠ অংশ পোৱা যায়, লুপথুপীয়া এটা ডাঠ অংশ পোৱা যায়, এইটো কোষ কেন্দ্ৰ। আমি ইয়াত কোষ কেন্দ্ৰটো ডাঙৰকৈ আঁকিব চেষ্টা কৰিছোঁ। এতিয়া আৰু অকণ ডাঙৰকৈ আঁকিম, তেতিয়া আমাৰ ডিছকাশ্যন কৰিবলৈ সুবিধা হয়।
আমি ধৰি ললো এইটো কোষ কেন্দ্ৰ এটা আমাক কি কৈছে যে কোষ কেন্দ্ৰটোক কোনে আৱৰি ৰাখিছে বুলি কৈছে দুতৰপীয়া এখন আৱৰণ এইটো এটা তৰপ আৰু এইটো এটা তৰপ দুটা তৰপ আছে দুটা তৰপ আমি এইটো ললো কোষ গোটেই বস্তুটো কি it is only the nucleus কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰাৱৰণ ৰন্ধ্ৰযুক্ত যিয়ে কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা পদাৰ্থবিলাক বাহিৰলৈ অৰ্থাৎ কোষ পৰশলৈ উলিয়াই দিয়ে এতিয়া কোষ কেন্দ্ৰটো হ'ল কোষৰ এটা অংগাণু আৰু মই কৈছে যে কোষ কেন্দ্ৰ হ'ল কোষৰ হেড অফিচ সকলোবিলাক কাৰ্য নিয়ন্ত্ৰণ কৰে এতিয়া ইয়াৰ যিখন দুতৰপীয়া আৱৰণ আছে এই আৱৰণখনত কিছুমান ৰন্ধ্ৰ আছে ফুটা আছে অতি সূক্ষ্ম এইটো হাই পাৱাৰ ইলেক্ট্ৰন মাইক্ৰস্কোপৰ তলতহে আমি এইবিলাক দেখা পাওঁ সেই সূক্ষ্ম সূক্ষ্ম ফুটাবিলাকেদি কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা কিছুমান পদাৰ্থ বাহিৰলৈ অৰ্থাৎ কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা কোষ প্ৰৰশলৈ ওলাই আহিব পাৰে একেদৰে কোষ কেন্দ্ৰটোৰ প্ৰয়োজন সাপেক্ষে কিছুমান পদাৰ্থ বাহিৰৰ পৰাও কিন্তু ভিতৰলৈ সোমাব অৰ্থাৎ এই কোষ কেন্দ্ৰাৱৰণ এখন হ'ল কোষাৱৰণ এখন হ'ল কোষবেৰ আৰু কোষ কেন্দ্ৰৰ চাৰিওফালে থকা দুতৰপীয়া আৱৰণখন হৈছে কোষ কেন্দ্ৰাৱৰণ এই কোষ কেন্দ্ৰাৱৰণখনকে সিলেক্টিভলি পাৰ্মিয়েবল অৰ্থাৎ কোষ কেন্দ্ৰটোৰ ভিতৰৰ পৰা কিছুমান নিৰ্দিষ্ট দ্ৰব্য বাহিৰলৈ ওলাব আৰু বাহিৰৰ পৰা কিছুমান নিৰ্দিষ্ট দ্ৰব্য ভিতৰলৈ সোমাব পাৰে কোষ কেন্দ্ৰত ক্ৰমজোম থাকে এইবিলাক কেৱল কোষ বিভাজনৰ কালছোৱাতহে দণ্ডাকাৰ হিচাপে দেখিবলৈ পোৱা যায় পেৰাগ্ৰাফটো পঢ়ি লওঁ তাৰপিছত আমি আলোচনা কৰিম ক্ৰমজোমবোৰে তাত থকা DNA নামৰ অণুবিলাকত নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহ প্ৰত্যেক অণুৰ পৰা এইটো জনু হ'ব লাগিছিলে প্ৰত্যেক জনুৰ পৰা পৰৱৰ্তী জনুলৈ এইটো অণু নহয় জনু হ'ব প্ৰত্যেক জনলে পেৰেণ্টেল জেনেৰেশ্যন যিটো পৰৱৰ্তী জনলৈ কঢ়িয়াই নিয়ে ক্ৰমজমবিলাক DNA আৰু প্ৰটিনেৰে গঠিত DNA নামৰ অণুতেই কোষৰ গঠন আৰু সংগঠনৰ সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে DNA কাৰ্যকৰী এককক জিন বুলি কোৱা হয় কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া DNA বিলাক ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে এই ক্ৰমেটিন দ্ৰব্যবিলাক অহিয়া আৰু একেলগে জোট বান্ধি থকাৰ দৰে দেখা পোৱা যায় যেতিয়াই কোষটো বিভাজিত হ'বলৈ ধৰে হ'বলৈ অগ্ৰসৰ হয় তেতিয়া ক্ৰমেটিন দ্ৰব্যবিলাক সংগঠিত হৈ ক্ৰমজমলৈ পৰিৱৰ্তিত হয় এতিয়া আমি বুজিব যে কোষ কেন্দ্ৰৰ ইয়াত কেইবাটাও ছবি আমি আঁকিবলগীয়া হ'ব কোষ কেন্দ্ৰৰ ইয়াৰ ওপৰত এখন জালিকা আকাৰে থাকে জালিকা এই জালখনক কোৱা হয় ক্ৰমেটিন জালিকা আৰু এই ক্ৰমেটিন জালিকাখন যেতিয়া এটা কোষ মই ইয়াৰ আগৰ ক্লাছত কৈছো যে কোষ এটা সদায় তাৰ পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় যেনেকৈ এই কোষটো এই প্ৰাণী কোষটো ই যেতিয়া মেচিয়ৰ হ'ব মেচিয়ৰ হোৱাৰ পিছত ইয়াৰ বিভাজন ঘটি এটাৰ পৰা দুটা কোষ সৃষ্টি এটা কোষৰ বিভাজন ঘটি তাৰ পৰা দুটা কোষ সৃষ্টি হ'ব আকৌ ইহঁত মেচিয়ৰ হ'লে ইহঁতৰ পৰা আকৌ এনেকৈ কোষ সৃষ্টি হ'ব এনেকৈ কোষ সৃষ্টি হৈ গৈ থাকে কাৰণেই জীৱবিলাকৰ বৃদ্ধি বিকাশ এতিয়া এই যে কোষটো বিভাজিত হৈ গৈ থাকিব যেতিয়া বিভাজিত হোৱাৰ ষ্টেজটো পাবগৈ মেচিয়ৰ ষ্টেজটো যেতিয়া পাব কোষটোৱে বিভাজিত হ'বগৈ আমি আৰু কিছু সময় আলোচনা কৰোঁ যে যেতিয়া বিভাজিত হ'বলৈ যাব তেতিয়া কি হয় যে এই ক্ৰমেটিন জালিকাখন ই ফাটি ভাগি পেলাই ইয়াত কিছুমান সূতাৰ নিচিনা প্ৰবৰ্ধৰ সৃষ্টি হয় এই ছবিটো নেক্সট ছবিটো মই ওপৰত ৰাখিছোঁ যে দুতৰপীয়া আৱৰণৰ এইটো কোষ কেন্দ্ৰ এই ক্ৰমেটিন জালিকাখন ভাগি ইয়াত কিছুমান দীঘলীয়া ষ্ট্ৰাকচাৰ এনেকুৱা সৃষ্টি হয় এই ষ্ট্ৰাকচাৰবিলাকক এই গঠনবিলাকক কোৱা হয় ক্ৰমজোম এইবিলাকক কোৱা হয় ক্ৰমজোম এতিয়া আমি এইখিনি এটা কথা জানি থওঁ যিকোনো এটা প্ৰজাতিৰ জীৱৰ ক্ষেত্ৰত তাৰ কোষত থকা ক্ৰমজমৰ সংখ্যাটো সদায় সমান
মানুহৰ শৰীৰৰ কোষত থকা ক্ৰমজমৰ সংখ্যা, কুকুৰৰ শৰীৰৰ কোষত থকা ক্ৰমজমৰ সংখ্যা, হাতীৰ কোষৰ থকা ক্ৰমজমৰ সংখ্যা, প্ৰত্যেকটো জীৱৰ ক্ষেত্ৰত ক্ৰমজমৰ সংখ্যাটো নিৰ্দিষ্ট, সেইটো চেঞ্জেবল নহয়। ফৰ এক্সাম্পল, আমি যদি এজন মানুহৰ কোষৰ ক্ৰমজমৰ সংখ্যা বিচাৰোঁ, তেতিয়াহ'লে এইটো হ'ব 46। অৰ্থাৎ আমাৰ দেহ কোষত ক্ৰমজম কিমানডাল থাকে? 46ডাল। এইটো আমি পৃথিৱীৰ যোন প্ৰান্তৰ মানুহক লৈ পৰীক্ষা নকৰোঁ কিয় এইটোৱে হয়। আৰু এই 46ডাল ক্ৰমজম আমি মানুহক বাদ দি বেলেগ কোনো জীৱৰ কোষত কিন্তু নাপাম। ক্ৰমজম পাম, সংখ্যাটো বেলেগ বেলেগ হ'ব, সেই কথাটোৱে কৈছোঁ। এতিয়া এই ক্ৰমজমবিলাক, এইবিলাক সূতাৰ নিচিনা কিছুমান থ্ৰেড লাইক ষ্ট্ৰাকচাৰ দেখা যায়। আমি যেতিয়া এই কোষকেন্দ্ৰটোক, ইয়াৰ নেক্সট ষ্টেজটো এইটো, আমি যেতিয়া এই কোষকেন্দ্ৰটোক অধিক শক্তিশালী মাইক্ৰস্কোপৰ তলত চাম, তেতিয়া আমি দেখা পাম, আমি যিডাল ক্ৰমজম বুলি কৈছোঁ, এই ক্ৰমজমডাল এডাল ই এনেকুৱা দুডাল অংশৰে গঠিত আৰু এঠাইত লগ লাগি থাকে। ইহঁতৰ প্ৰতিডালক কোৱা হয় ক্ৰমেটিড। এতিয়া এই ক্ৰমেটিডবিলাক আমি আৰু শক্তিশালী মাইক্ৰস্কোপৰ তলত যদি এনেকৈ ডাঙৰকৈ চাওঁ, তেতিয়াহ'লে দেখা পাম ক্ৰমেটিড দুডালটো এনেকৈ লগ লাগি থাকিব। যে প্ৰতিডাল ক্ৰমেটিডত এনেকুৱা কিছুমান ঘূৰণীয়া ষ্ট্ৰাকচাৰ আছে। এই ঘূৰণীয়া ষ্ট্ৰাকচাৰবিলাকক কোৱা হ'ব জিন। আৰু আমি এটা জিন যদি বাহিৰলৈ লৈ গৈ পেলাই চাওঁ, তেতিয়াহ'লে তাত কি পাম? DNA, ডিঅক্সিৰাইবোনিউক্লিক এচিড। এতিয়া জীৱবিলাকৰ চৰিত্ৰবিলাক পুৰুষানুক্ৰমে প্ৰবাহিত হয়। মাক দেউতাকৰ পৰা চৰিত্ৰবিলাক সন্তানলৈ প্ৰবাহিত হয়, সেইটোক আমি পুৰুষানুক্ৰমে প্ৰবাহিত হয় বুলি কৈছোঁ। এই চৰিত্ৰবিলাক কোনে প্ৰবাহিত কৰে? DNA, that is জিন। কেনেকৈ প্ৰবাহিত কৰে সেই কথাটো আমি অকণমান এইখিনিতে আলোচনা কৰি ল'ব পাৰোঁ। এইটো জেনেটিক্সৰ কথা, কিন্তু আমি জানি লোৱাত একো আপত্তি নাই। আমি ধৰি ল'লোঁ এইটো পুংজনন কোষ। মই ইয়াতে বৰ্ডখন এইখিনিতে ভাগ কৰি দিছোঁ, নাইবা দিগদাৰ হ'ব। আমি ধৰি ল'লোঁ এইটো পুংজনন কোষ। পুৰাকৈ লিখোঁ, এইটো পুংজনন কোষ, স্পাৰ্ম। আৰু এইটো স্ত্ৰীজনন কোষ। এইটো মানুহৰ ক্ষেত্ৰতে বুলি ধৰিছোঁ। এতিয়া আমি জানি, এইটো পিছত তোমালোকে হায়াৰ চায়েন্স পঢ়িলে পাবা যে আমাৰ জনন কোষবিলাকত কোষ বিভাজনটো এটা বেলেগ প্ৰক্ৰিয়াই হয়। এইটো মিঅ'চিছ প্ৰক্ৰিয়া বুলি কয়, পিছলৈ পাবা তোমালোকে। মিঅ'চিছ প্ৰক্ৰিয়াত কোষ বিভাজন হোৱাৰ কাৰণে জনন কোষবিলাকত ক্ৰমজমৰ সংখ্যাটো ইয়াৰ আধা হৈ যায়, মানে দেহ কোষৰ আধা হৈ যায়। অৰ্থাৎ পুংজনন কোষতো ক্ৰমজম থাকিব 23ডাল, স্ত্ৰীজনন কোষতো ক্ৰমজম থাকিব 23ডাল। এই জনন কোষ দুটা লগ হৈ পেলাই যোজন কোষটো সৃষ্টি হয়, এইটো কোৱা হয় যোজন কোষ। এতিয়া যোজন কোষত ক্ৰমজমৰ সংখ্যা কিমান হ'ল? 23, 46। এই ক্ৰমজম বিলাকে 23ডাল ক্ৰমজম পিতৃদেহৰ পৰা আহিছে, 23ডাল ক্ৰমজম মাতৃদেহৰ পৰা আহিছে। গতিকে পিতৃদেহৰ পৰা অহা 23ডাল ক্ৰমজমত জিন আছে। জিন বিলাকে পিতৃৰ বংশৰ চৰিত্ৰ, বাপেকৰ পূৰ্বপুৰুষৰ চৰিত্ৰবিলাক সন্তানটোলৈ কঢ়িয়াই লৈ আহে। একেধৰণে মাতৃৰ জনন কোষত 23ডাল ক্ৰমজম আছে। সেই 23ডাল ক্ৰমজমত যি জিন আছে, সেই জিনবিলাকে মাকজনীৰ চৰিত্ৰৰ উপৰিও মাকৰ বংশৰ পূৰ্বপুৰুষৰ চৰিত্ৰবিলাকো কঢ়িয়াই লৈ আহিব। এই গোটেই চৰিত্ৰখিনি একেলগ হ'ব ক'ত? যোজন কোষটো, যিটো কোষৰ বিভাজন ঘটি সন্তানটো সৃষ্টি হ'ব। এতিয়া গোটেইখিনি চৰিত্ৰ ইয়াত একেলগ হোৱাৰ পিছত যিবিলাক জিন অধিক শক্তিশালী, এইটো জেনেটিকেল চায়েন্সৰ কথা, যিবিলাক জিন অধিক শক্তিশালী, সেই জিনবিলাকে সিহঁতৰ কেৰেক্টাৰটো এক্সপ্ৰেছ কৰে, অৰ্থাৎ সিহঁতৰ চৰিত্ৰটো প্ৰকাশ সন্তানটোৰ কাৰণে। সেইকাৰণে আমি মানুহৰ সন্তানৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয়
যে ই দেখিবলৈ ককাকৰ নিচিনা, ইয়াৰ চকুকেইটা আইতাকৰ নিচিনা, চুলিখিনি মোমায়েকৰ নিচিনা, তাৰ মূল কাৰণটো সেইটোৱে যে পিতৃপুৰুষ ফাদাৰ জেনেৰেশ্যন মাদাৰ জেনেৰেশ্যন দুইটাৰ পৰা চৰিত্ৰখিনি গুচি আহিছে। চৰিত্ৰখিনি কোনে কঢ়িয়াইলেহে জিন, সেই কথাটোকে ইয়াত কৈছে। আমি পিছলৈ যাম। কোষকেন্দ্ৰই কোষ বিভাজনত বা কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয়। মই প্ৰথমতে কৈছোঁ যে এটা কোষত যিমানবিলাক পৰিঘটনা ঘটি থাকে, ইয়াৰ ভিতৰত যিমানবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে, সকলোবিলাক বিক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰিব? কোষকেন্দ্ৰই। আৰু কোষ বিভাজনত প্ৰধান ভাগ লয় কোষকেন্দ্ৰই। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হৈ দুটা নতুন অপত্য কোষৰ সৃষ্টি হয়। কোষ এটা পৰিণত অৱস্থা প্ৰাপ্তিত পৰিৱেশৰ সৈতে খাপ খাই থাকিব পৰাকৈ কোষটোত যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপৰ প্ৰয়োজন, সেইবিলাকত কোষকেন্দ্ৰটোৱে মুখ্য নিৰ্ণায়কৰ ভূমিকা পালন কৰে। তাৰমানে সেইটো কোষ বিভাজনৰ কথা কৈছে, আমি এইটো মোহাৰি দিছোঁ। কোষ বিভাজনৰ কথা কৈছে। আমি এটা মিশ্ৰিত কোষ ল'লোঁ, ধৰি ল'লোঁ এইটো এটা পৰিণত কোষ, এইটো কোষকেন্দ্ৰ। এতিয়া এই পৰিণত কোষটো মিশ্ৰিত কোষটো বিভাজিত হৈ ইয়াৰ পৰা দুটা কোষ সৃষ্টি হয়। এই নতুনকৈ সৃষ্টি হোৱা কোষ দুটাক কোৱা হ'ব অপত্য কোষ। এতিয়া অপত্য কোষ দুটা সৃষ্টি হোৱাৰ পিছত এই কোষবিলাক সিহঁত লাহে লাহে বিকশিত হ'ব, সিহঁতৰ ডেভেলপমেণ্ট হ'ব, গ্ৰৌথ হ'ব। কোষটো ডাঙৰ হোৱা মানে গ্ৰৌথ হ'ব, আৰু ডেভেলপমেণ্ট হোৱা মানে ইয়াৰ ভিতৰত কোষাংগাণুবিলাকৰ সৃষ্টি হ'ব। এনেকৈ এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত এই কোষটো গৈ এটা মেচিয়ৰ্ড কোষ হ'বগৈ, পৰিণত কোষ হ'ব। একেধৰণে এই এটা নিৰ্দিষ্ট সময়ৰ পিছত এই কোষটো গৈ এটা মেচিয়ৰ্ড কোষ হ'বগৈ, পৰিণত কোষ হ'ব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো হ'ল কোষ বিভাজন। আৰু কোষ বিভাজন প্ৰক্ৰিয়াটো মূলতে কোনে নিয়ন্ত্ৰণ কৰে? কোষকেন্দ্ৰই। সেই কথাটো কৈছে। কিছুমান জীৱ যেনে বেক্টেৰিয়াত কেন্দ্ৰাৱৰণ নাথাকে বাবে কোষৰ কেন্দ্ৰস্থল স্পষ্টকৈ পৰিলক্ষিত নহয়। তেনেবিলাক কোষৰ কেন্দ্ৰস্থলত কেৱল নিউক্লিক এচিডহে থাকে। ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয়। মানে বেক্টেৰিয়া জাতীয় যিবিলাক কোষ আছে, সিহঁতৰ ক্ষেত্ৰত আমি যে এইটো বেক্টেৰিয়াৰ কোষ এটা বুলি লওঁ, এইটো এটা বেক্টেৰিয়া জানিবা, ইয়াৰ কোষত কোষকেন্দ্ৰটো এনেকৈ স্পষ্ট হৈ আৱৰণৰ দ্বাৰা আবৃত হৈ নাথাকি পেলাই কি হয় যে কোষকেন্দ্ৰত থাকিবলগীয়া পদাৰ্থখিনি ডাঠ হৈ পেলাই গোট খাই থাকে। সেইটোকে কি ক'ব? নিউক্লিয়ইড। যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে, তেনেবিলাক জীৱক প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয়। মানে সিহঁত ডেভেলপ নহয়, সিহঁতৰ স্পষ্ট কোষকেন্দ্ৰ দেখা পোৱা নাযায়। আমাক যদি ডাইৰেক্টলি সোধে যে প্ৰকোষ কেন্দ্ৰীয় কোষ কাক বোলে, আমি তেতিয়া ক'ম যে যিবিলাক কোষত স্পষ্ট কোষকেন্দ্ৰ পোৱা নাযায় এই ধৰণে, সেইবিলাকে হ'ল প্ৰকোষ কেন্দ্ৰীয় কোষ, যেনে বেক্টেৰিয়া কোষবিলাক। আৰু যিবিলাকত স্পষ্ট কোষকেন্দ্ৰ থাকে, যিবিলাকৰ স্পষ্ট কোষকেন্দ্ৰ থাকে, সেইবিলাকক কি বুলি ক'ব? সংকোষ কেন্দ্ৰীয় কোষ, যেনে মানুহৰ শৰীৰত পোৱা। সংকোষ কেন্দ্ৰীয় কোষত পোৱা কোষপৰশীয় অংগাণুবিলাক নাথাকে বুলি কৈছে। প্ৰকোষ কেন্দ্ৰীয় কোষ যিবিলাক বেক্টেৰিয়া কোষ, আমি মানুহৰ শৰীৰত থকা কোষটো হৈছে সংকোষ কেন্দ্ৰীয় কোষ। কাৰণ ইয়াৰ কোষত আমি যে মানুহৰ কোষ এটা লওঁ, তেতিয়াহ'লে ইয়াতে নিউক্লিয়াছটোতো থাকিবই, কোষকেন্দ্ৰটো। ইয়াত মাইট্ৰকণ্ড্ৰিয়া থাকিব, গলগি কমপ্লেক্সবিলাক থাকিব, ৰাইবোজোমছবিলাক থাকিব, ভেকুৱলছবিলাক থাকিব, বিভিন্ন ধৰণৰ কোষ অংগাণুবিলাক থাকিব। কিন্তু এইটো সেইকাৰণে সংকোষ কেন্দ্ৰীয় কোষ, ইয়াত স্পষ্ট কোষকেন্দ্ৰ পোৱা গৈছে, এইটো প্ৰাণী কোষ। কিন্তু যদি আমি বেক্টেৰিয়া কোষটো লওঁ, তেতিয়াহ'লে ইয়াত এই নিউক্লিক এচিডৰ লগত এনেকৈ থুপ খাইহে থাকিব। এইটো হ'ল প্ৰকোষ কেন্দ্ৰীয় কোষ, আৰু এইটো কোৱা হয় নিউক্লিয়ইড। আৰু আমাৰ মানুহৰ দেহত পোৱা কোষৰ দৰে ইয়াত স্পষ্ট কোষ অংগাণু পোৱা নাযায়, কাৰণ এইবিলাক প্ৰিমিটিভ চেল, সেইকাৰণে ডেভেলপ নহয়। যিবিলাক কাৰ্য এনেবিলাক কোষপৰশীয় অংগাণুৱে সম্পন্ন কৰে, সেইবিলাক কাৰ্য সাধাৰণভাৱে কোষপৰশীয়ে সম্পন্ন কৰে। তাৰমানে আমাৰ কোষত মাইট্ৰকণ্ড্ৰিয়া, গলগি কমপ্লেক্স, ৰাইবোজোমছ, ভেকুৱলছ এইবিলাকে যেনেকৈ পৃথকে কাম কৰে, শ্ৰম বিভাজন, আগৰ ক্লাছটোত আমি আলোচনা কৰিছোঁ। বেক্টেৰিয়া কোষটোত কি হয়, ইয়াৰ যিটো কোষপৰশ আছে, ইয়াত যিখিনি প্ৰটোপ্লাজম আছে, কোষপৰশ আছে, সেই কোষপৰশখিনিয়ে ভাগে ভাগে সেই কামবিলাক নিয়ন্ত্ৰণ কৰে, কাৰণ এইটো এটা এককোষীয় একেবাৰে সূক্ষ্ম জীৱ এটা।
শালুক সংশ্লেষণকাৰী প্ৰকোপ কেন্দ্ৰীয় বেক্টেৰিয়াত পত্ৰহৰিতবিলাকো আৱৰণী বিশিষ্ট ভেচিকল বা মোনাসদৃশ হৈ থাকে, সংকোষ কেন্দ্ৰীয় কোষত পোৱাৰ দৰে হৰিতকণা নাথাকে বুলি কৈছে। তাৰমানে আমি উন্নত জাতৰ উদ্ভিদ এজোপাত যি ধৰণে স্পষ্ট ৰূপত পত্ৰহৰিত পাম আৰু যি ধৰণে পত্ৰহৰিতখিনি সংগঠিত হৈ থাকিব, প্ৰকোষ কেন্দ্ৰীয় কোষ এটাত উদ্ভিদ কোষ এটাত সেই ধৰণে সংগঠিত হৈ নাথাকে। আমি ইয়াৰ পিছত আলোচনা কৰিব লাগিব কোষ পৰশ, আৰু যিহেতু এই পাঠটো যথেষ্ট দীঘল আৰু ইয়াৰ পাৰ্ট বাই পাৰ্ট যদি আমি এনেকৈ ডিছকাছ কৰি নাযাওঁ তেতিয়াহ'লে অলপ অসুবিধা হ'ব বুলি মই ভাবোঁ। এতিয়া আমাৰ যথেষ্ট সময় লাগিব ন ডাউট, তথাপি আমি এনেকৈ যিমান দূৰ পাৰোঁ আগুৱাই গৈ থাকিম ক্লাছবিলাক, আৰু মোৰ ইউটিউব চেনেলৰ যোগেদি তোমালোকে ক্লাছবিলাক পাই থাকিবা। মই ভাবোঁ তোমালোকে ক্লাছবিলাক চাবা আৰু তাৰ পৰা তোমালোকৰ কিছু পৰিমাণে হ'লেও তোমালোক উপকৃত হ'বা, আৰু সেইটো আশা ৰাখিয়ে মই এই কামটো কৰি আছোঁ। আৰু যদি তোমালোক সঁচাকৈ উপকৃত হৈছা তেতিয়াহ'লে ডেফিনেটলি মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। থেংক ইউ।